নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভগৱানৰ কৃপাত আপোনালোক সকলো সুখেৰে আছে আৰু আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত মোৰো ভালেই বিহু নিশ্চয় ভালে গ'ল আৰু কালিৰ সেই ভব্য আয়োজন পিছে আপোনালোকে চালে নে নাই 22 জানুৱাৰীৰ সেই দিনটো গোটেই বিশ্ববাসীৰ কাৰণে এক স্মৰণীয় দিন হৈ ৰ'ব পৃথিৱীৰ ইতিহাসত এই দিনটো সোণালী আখৰেৰে লিখা হ'ব ভগৱান ৰাম বহু বছৰৰ বনবাসৰ পাছত নিজৰ পৃথিৱীলৈ নিজৰ ঘৰলৈ উভতি আহিলে আৰু ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ সেই ভব্য আয়োজন দেখি মোৰ মন প্ৰাণ সঁচাকৈ পুলকিত হৈ গ'ল আশা কৰিছিলোঁ যে গৈ নিজেই অযোধ্যাত থাকি সেই সুন্দৰ দৃশ্য চাম উপভোগ কৰিম কিন্তু সিমান দূৰ কৰিব নোৱাৰিলোঁ তথাপিতো টিভিত চালোঁ আৰু একো কম নালাগিলে মানে বিৰাটেই বেছি ভাল লাগিলে আপোনালোকেও নিশ্চয় সেই সুন্দৰ আয়োজন উপভোগ কৰিলে ভগৱান ৰামৰ বিষয়ে বহুতে বহুত কথা কয় বহুতে কয় যে তেওঁ মানে সত্যৰ প্ৰতীক বহুতে কয় মানে বহুত ধৰণৰ আখ্যা দিবলৈ যায় ইতিহাসত বহুত কথা লিখা আছে আমাৰ বেদ পুৰাণত বহুত কথা লিখা আছে মই পিছে কোনো মানে এনেকুৱা জ্ঞানৰ অধিকাৰী নহয় যে মই আপোনালোকক কিবা এটা জ্ঞান বিলাম মোৰ তুচ্ছ মানে জ্ঞানেৰে মই যিমানখিনি বুজি পাইছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আজি আহিলোঁ আচলতে মোৰ মতে ভগৱান ৰাম সত্যৰ প্ৰতীক সুন্দৰৰ প্ৰতীক আৰু তেওঁক মৰ্যাদা পুৰুষোত্তম বুলি কয় মানে নিজৰ কথা ৰাখিবৰ কাৰণে তেওঁ প্ৰাণৰ আহুতি দিবলৈকো কুণ্ঠাবোধ কৰা নাছিলে তেওঁ মানে সত্যৰ কাৰণে আগবাঢ়িছিলে তেওঁ বন্ধুত্বৰ প্ৰতীক আচলতে তেওঁ হৈছে মানে মানুহে মানুহৰ প্ৰতি থকা যিটো প্ৰেম সেই প্ৰেম ভাৱৰ প্ৰতীক একদম মানে সাধাৰণ কথাত যদি ক'বলৈ যাওঁ প্ৰত্যেকজন ব্যক্তিৰ মাজতে আচলতে এজন ৰাম আৰু এজন ৰাৱণ লুকাই আছে এতিয়া এইটো আমাৰ ওপৰত ডিপেণ্ড কৰে যে আমি আচলতে কাক ভৰণ পোষণ কৰিম কাক আগুৱাই নিম ভগৱান ৰামৰ দৰে হ'ব বিচাৰোঁ নে ৰাৱণৰ দৰে হ'ব বিচাৰোঁ এতিয়া যদি আমি চাওঁ ৰাৱণো আচলতে বিৰাটেই বেছি জ্ঞানী আছিলে তেওঁ জ্ঞানৰ সম্ভাৰ আছিলে তেওঁ বহুত মানে তপস্যা কৰিছিলে কিন্তু তেওঁৰ অহংকাৰে সকলোখিনি খৰ্ব কৰি পেলালে সকলোখিনি নাশ কৰি পেলালে আচলতে মানুহৰ কাৰণেও এইটো এটা শিক্ষা মানুহে যেতিয়া বহুত বেছি জ্ঞানী হয় বহুত বেছি প্ৰতিপত্তি সম্পন্ন হয় তেতিয়া স্বাভাৱিকতে এটা অহংকাৰ আহে কিন্তু অহংকাৰে পতনৰ মূল বুলি যিটো কথা কোৱা হয় সেই কথাটো ৰামায়ণত বৰ সুন্দৰকৈ মানে ব্যাখ্যা কৰা আছে তেওঁৰ যিটো অহংকাৰ মানে ৰাৱণৰ যিটো অহংকাৰ আছিলে আৰু সেই অহংকাৰক খৰ্ব কৰিবৰ কাৰণে ভগৱান ৰামে যি যুদ্ধ কৰিলে সত্যৰ বাবে যিটো যুদ্ধ কৰিলে ন্যায়ৰ বাবে যি যুদ্ধ কৰিলে আৰু সকলোকে লৈ একগোট হৈ মই বৰ যিটো স্বভাৱ সেই স্বভাৱটো নাৰাখি সকলোকে একেলগে লৈ সত্যৰ প্ৰতিষ্ঠা কৰিলে আচলতে গতিকে আমিও আমাৰ জীৱনত ভগৱান ৰামৰ মানে যি দিশ সেই দিশে আগবঢ়াটো ভাল তেওঁৰ পদধূলা মূৰত লৈ যদি আমি আগুৱাই যাওঁ তেওঁ যিবোৰ আমাক শিকাই গৈছে সদায় সঁচা ক'বা সদায় সত্যৰ পথে থাকিবা সদায় নিজৰ মানুহৰ কথা ৰাখিবা ডাঙৰে যদি কিবা এটা কথা দিছে সেই কথা ৰাখিবৰ কাৰণে যিমান পাৰি সিমান কষ্ট কৰিবা আৰু জীৱনত যদি দেখিছা যে কিবা এটা ভুল হৈছে কাৰোবাৰ কিবা এটা অহিত হৈছে সেইটো চাই সেইটো দেখি চকু মুদি নাথাকিবা তাৰ হকে মাত পাতিবা তেতিয়াহে নিজৰ মাজত থকা নিজৰ ভিতৰত থকা সেই ভগৱান ৰামজনক তুমি জগাই তুলিব পাৰিবা মোৰ কথা দেই এইটো মই ভাবোঁ আচলতে প্ৰত্যেকজন ব্যক্তিৰ মাজত ৰাম আৰু ৰাৱণ দুয়োজন থাকে এতিয়া এইটো আমাৰ ওপৰত ডিপেণ্ড কৰে আমি কাক আগুৱাই লৈ যাব পাৰোঁ আমি যদি নিজৰ অহংকাৰক নিজৰ মানে মই বৰ স্বভাৱক নিজৰ যিটো টেম্পাৰ সেই টেম্পাৰটোক যদি কণ্ট্ৰল কৰিব পাৰোঁ আৰু সত্যৰ পথে যদি আগুৱাই যাব পাৰোঁ যিমান বেছি ডাঙৰ হ'ম সিমান বেছি যদি মানে মানে এজোপা গছ যেতিয়া ফলে ফুলে একদম জাতিষ্কাৰ হৈ থাকে গছজোপা তেতিয়া তললৈ দুই খাই যায় যাতে ডাঙৰ ধুমুহাই সেই গছজোপাক ভাঙিব নোৱাৰে ঠিক তেনেদৰে আমিও যদি আমি ডাঙৰ হৈছোঁ প্ৰতিপত্তি সম্পন্ন হৈছোঁ চৌদিশে আমাৰ মানুহ আছে আমি তেতিয়া মই বৰ এটিটিউডটো নাৰাখি আৰু বেছি নম্ৰভদ্ৰ হৈ যদি সকলোকে লগত লৈ আগুৱাই যাব পাৰোঁ তেনেহ'লে আমাৰ জীৱনৰ
আচল অৰ্থ ওলাই আহিব সৰু সৰু কথা কিন্তু বৰ মন কৰিবলগীয়া কথা যোৱাকালিৰ এই ভব্য আয়োজনে ভগৱানৰ গোটেই কথাবোৰ আকৌ মনত পেলাই দিলে আচলতে সৰুতে ৰামায়ণখন খুব চাইছিলোঁ আপোনালোকেও নিশ্চয় চাইছে এতিয়াও ছনী টিভিত দি আছে যদি আপোনালোকে আপোনালোকৰ শিশুসকলক দেখুৱাব বিচাৰে বৰ সুন্দৰ এখন মানে চিৰিয়েল চলি আছে ছনী টিভিত গতিকে দেখুৱাব তেওঁলোকেও বহুত ভাল ভাল শিক্ষা পাব আচলতে হনুমান ভগৱান হনুমানৰ যিটো ৰূপ ৰামৰ প্ৰতি যি ভক্তি সেই ভক্তিৰ ৰস আচলতে বৰ অৰ্থপূৰ্ণ এক ৰস ভগৱানৰ প্ৰতি যি বিশ্বাস সেই বিশ্বাসক আৰু বেছি জগাই তুলিব পাৰি গতিকে আমাৰ সৰু ল'ৰা ছোৱালীসকলকো আচলতে আমি ৰামায়ণখন দেখুৱাব লাগে আমি চাইছিলোঁ মা দেউতাই দেখুৱাইছিলে চাইছিলোঁ গতিকে ভাল ভাল কথা বহুত শিকিলোঁ আৰু মোৰ মতে ভগৱান আমাৰ মাজত আছে আমি তেখেতক জগাই ৰাখিব লাগে তেখেতে যি শিক্ষা দিছে আমাক সেই শিক্ষাৰে আমি শিক্ষিত হৈ আগুৱাই যাব লাগে বেয়া কাম বেয়া মানুহ বেয়া স্বভাৱ সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে আৰু নিজৰ জ্ঞান বুদ্ধিৰে কাৰো অহিত কৰিব নালাগে সেই হৈছে ভগৱান ৰাম গতিকে আপোনাৰ মাজতো আছে মোৰ মাজতো আছে তেখেতক সদায় জীয়াই ৰাখি আগুৱাই যোৱাটোহে কথাবোৰ কৈ গৈ আছোঁ ওলাই গৈ আছে স্ক্ৰিপ্টেড নহয় বুলি নিশ্চয় গম পাইছে কিন্তু ক'বলৈ মন গ'ল আজি সেয়েহে আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আপোনালোকে পিছে কি ভাবে মোৰ মতৰ লগত একমত হয়নে যদি হয় তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ নিশা আকৌ এটা ভৌতিক ঘটনালৈতো আহিবই লাগিব এতিয়ালৈ আহিছোঁ ধন্যবাদ